সমিতিৰ সম্পাদক শ্ৰীযুত ৰঞ্জিত যুৱ উদ্যোগী বঁটাটি প্ৰদান কৰিছোঁ আৰু লগতে আমি আমাৰ ব্যক্তি আমাৰ মাজত সদায় আছে তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছে সঁচাই ভাল লাগিছে আমি তেখেতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰাক্তন সভাপতি এগৰাকী ৰাজ্যিক কৃষি শিক্ষক তথা এই উত্তৰ পশ্চিম যোৰহাট ভোগালী আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত মানিক চন্দ্ৰ বৰা ডাঙৰীয়াকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু লগতে আমাৰ মানিক চন্দ্ৰ বৰা দেৱাহুতি গগৈ ডাঙৰীয়াই আদৰণি জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ বজেন পদবী দিব আৰু মানিক চন্দ্ৰ বৰা আমাৰ সহকাৰী প্ৰাক্তন সহকাৰী সম্পাদক সহকাৰী সম্পাদক ৰফিক হুছেইন আমাৰ লক্ষীপী দলৈ সাংগঠনিক সম্পাদক প্ৰাক্তন তেখেতকো আমন্ত্ৰণ জনাইছোঁ কল্যাণী কটকী তেখেতকো আমি মঞ্চত লৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰাক্তন আৰু নৱনিৰ্বাচিত সমিতিৰ বিষয়ববী আছে সকলোকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সম্পাদক মনোৰঞ্জন ভৰালী ডাঙৰীয়াকো আমি আসনত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনাইছোঁ সহকাৰী সম্পাদকদ্বয় নৱনিৰ্বাচিত হেমন্ত হাজৰিকা আৰু অৰুণ শইকীয়া ডাঙৰীয়াকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জিলাৰ নৱনিৰ্বাচিত সভাপতি সম্পাদক তথা অন্যান্যসকল নিজ নিজ আসনলৈ চিনাকি দিয়া হ'ব ইয়াৰ পিছতে মই কাৰ্যসূচী গাই দিছোঁ বৰগীত পৰিৱেশন নিৰঞ্জন বৰা গায়ন বিষয়ত সভা উদ্বোধক শ্ৰীযুত বিনোদ কুমাৰ বৰা কাৰ্যবাহী সভাপতি সাংস্কৃতিক মহাসভা অসম সম্পাদকীয় প্ৰতিবেদন পাঠ অনুষ্ঠান হ'ব উন্মোচনৰ একাষাৰ সভাপতিৰ প্ৰতি সভাপতিৰ অভিভাষণ মুখ্য অতিথিৰ ভাষণ শ্ৰীযুত পবিত্ৰ কুমাৰ শৰ্মা সভাপতি সাংস্কৃতিক মহাসভা অসম আপোনালোকক আমি ইচ্ছাৰে জনাওঁ তেখেতৰ স্বাস্থ্যজনিত কাৰণত আমাৰ সভালৈ আহিব নোৱাৰোঁ বুলি তেখেতে বাৰ্তা দিছে আৰু আমাৰ তাতো ফোনৰ কথা আছে ইয়াৰ পিছতে আমি সন্মানীয় সদস্য পৰেশ চন্দ্ৰ বৰুৱা আৰু অৰুণ চন্দ্ৰ বৰুৱা মই দিলীপ বৰা উত্তৰ পশ্চিম যোৰহাট সাংস্কৃতিক মহাসভা অসমৰ ভোগালী আঞ্চলিক সমিতিৰ সভাপতি আমি এইবাৰ আমাৰ উত্তৰ পশ্চিম যোৰহাট ভোগালী আঞ্চলিক সমিতিয়ে যোৰহাট জিলা পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশনভাগি অনুষ্ঠিত কৰিবৰ কাৰণে আমি ইয়াতে দায়িত্ব ল'লোঁ আৰু এলেংমৰা প্ৰয়াত কোলাইমেধি স্মৃতি ক্ষেত্ৰতে দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰা হৈছে আজি দ্বিতীয় দিনৰ আজি আমি পুৱা 12ৰহণীয়া সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰি এতিয়া মুকলি সভা অনুষ্ঠিত হৈ আছে আৰু মুকলি সভাত আমি আঞ্চলিক সমিতিয়ে এটা বিশেষ কাম এবাৰ কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ যে আমাৰ টিয়ক সমষ্টিৰ এগৰাকী উদ্যোগী যুৱ সংগঠক শ্ৰীযুত প্ৰতাপ শইকীয়া ডাঙৰীয়াক আমি এটা উদ্যোগী যুৱ বঁটা প্ৰদান কৰিবলৈ আমি সিদ্ধান্ত ল'লোঁ আজি তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ তেখেতক আমি সেই বঁটাটি প্ৰদান কৰিম উপৰিও এই অঞ্চলৰ দুগৰাকী কৃতি শিক্ষক তেখেতসকলক আমি দুখনি মানপত্ৰৰ সৈতে সম্বৰ্ধনা জনাবলৈ সিদ্ধান্ত লৈছোঁ আৰু দুগৰাকী আটাইতকৈ এটা ডাঙৰ কাম আমি হাতত লৈছোঁ বুলি ভাবিছোঁ আমি দুগৰাকী ভেঞ্চাৰ স্কুলৰ শিক্ষয়িত্ৰী যাৰ ইতিমধ্যে চাকৰিৰ অৱসৰ পাব হ'ল গোটেই জীৱনটো শিক্ষকতাৰ নাম লৈ
তেওঁলোকে অৱসৰলৈ যাবগৈ। আমি তেখেতলোক দুগৰাকীক আজি দুটা মানপত্ৰৰ তেখেতসকলক আমি সম্বৰ্ধনা জনাম। উপৰিও আমাৰ উত্তৰ পশ্চিম অঞ্চলৰ প্ৰথমগৰাকী ডক্টৰ ডিগ্ৰীধাৰী ডক্টৰ প্ৰশান্ত হাজৰিকা ডাঙৰীয়াক আমি এখনি আজি মানপত্ৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিম। তাৰ উপৰিও কেইবাগৰাকীও এই অঞ্চলৰ দেখাত সৰু সৰু কাম কৰা তেনেকুৱা লোকসকলক আমি উলিয়াই আনিবলৈ এইবাৰ যত্ন কৰিছোঁ। আমাৰ এটা এগৰাকী মেকানিক আছিলে, যিগৰাকী মেকানিকে ইয়াত ৰাস্তা পদূলি নহওঁতে জীপ গাড়ী চলাইছিলে। তেতিয়াৰ পৰা তেওঁ জীপ গাড়ী বাছ চলাই জীৱিকা নিৰ্বাহ কৰাৰ উপৰিও তেওঁ এনে এজন মানে কোনো স্থানতে প্ৰশিক্ষণ নোলোৱাকৈ এনে এগৰাকী মেকানিক। তেওঁ ৰেডিঅ' বা অন্যান্য যিকোনো গাড়ী ডিজেল হওক পেট্ৰল হওক সকলো গাড়ী তেওঁ ভাল কৰিব পাৰে। তেওঁক এটা আমি আজি সন্মান প্ৰদৰ্শন কৰিম। উপৰিও আমাৰ ইয়াত ভাস্কৰ্য শিল্পী এজন আছে, যিজনে কাঠৰ পৰা সিংহাসনকে আদি কৰি বিভিন্ন মূৰ্তি তৈয়াৰ কৰি আছে। তেখেতকো আমি ইয়াতে আজি চিনাক্তকৰণ কৰিম। উপৰিও আমাৰ এই অঞ্চলৰ কেইবাগৰাকীও অঞ্চলৰ বিশেষ বিশেষ কামত আগবাঢ়ি থকা লোক, যেনে আমাৰ ইয়াত ডাকঘৰ প্ৰথম হৈছিলে, সেই ডাকঘৰৰ যিগৰাকী পোষ্টমাষ্টাৰ আছিলে তেখেতক আজি এটা আমি সম্বৰ্ধনা আৰু মানপত্ৰ দিম। এইদৰে আজিৰ দিনৰ কাৰ্যসূচী জিলাৰ সকলো বিষয়ববীয়া আৰু মূলৰ বিষয়ববীয়া উপস্থিত হৈ মুকলি সভা হৈ সন্ধিয়া 8 বজাৰ লগে লগে আমি মহিলাসকলৰ দ্বাৰা পুনৰ এখন আজি ভাওনা অনুষ্ঠিত কৰিম। ভাওনাখনৰ নাম হৈছে বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ। মহিলাসকলৰ দ্বাৰা কৰাইছোঁ। যোৱা ৰাতিও আমি মহিলাসকলৰ দ্বাৰা এখন উন্নত মানদণ্ডৰ ভাওনা আমি ইয়াতে প্ৰদৰ্শন কৰিলোঁ, যিখন ভাওনা আমাৰ ইয়াতে আমি নতুনকৈ মহিলা আৰু যুৱতীসকলক শিকাই কৰিছিলোঁ। এখন উন্নত মানদণ্ডৰ ভাওনা হৈছে। আজিখনো ভাওনা অতিশয় সুন্দৰ হ'ব। গতিকে আমি সংস্কৃতিৰ জগতলৈ আমাৰ এই অঞ্চলৰ পৰা যেনেকৈ বুটলি দিব পাৰোঁ, সংস্কৃতিৰ পোহাৰ এখন আমি বুটলি দিবলৈ যত্ন কৰিছোঁ। এয়া আমাৰ কল্পনা। ধন্যবাদ।